সাউথৰ সিনেমাৰ দৰেই এন্ট্ৰি ভিলেইনৰ গাড়ীৰ পৰা নামিয়েই ঘৰৰ ভিতৰত প্ৰৱেশ হাতত পিস্তল লৈ বৃদ্ধ দম্পতীক দিছে ভাবুকি ছোৱালী আহিব নোখোজে আৰু তেওঁলোকে ইমান লৈ আনিছে তেনেকৈ কৈছে তাৰপিছত এইফালে দৰ্জাখন গোটেই ঘৰ চালে চোৱাৰ পিছত ককাকক কিবা কিবি ক'লে কওঁতে ককাকক গটা মাৰি দিলে তাৰপিছত দুটামান ল'ৰাইও একদম বন্দুক লৈ ভিতৰত সোমাই কৈছে এয়া দেখিছ বোলে এয়া দি পেলাই তহঁতৰ মূৰ ফালি পেলাম ছোৱালী ক'ত আছে উলিয়াই দিয়ে তেনেকৈ কৈছে আৰু ইয়াক পালেতো ইয়াক বাচি থাকিবলৈ নিদিওঁৱে ইয়াক নি পেলাই মাৰি পেলাম তেনেকৈ কৈছে পিস্তলেৰে প্ৰহাৰ কৰা হ'ল বৃদ্ধৰ কপালত ভাঙি পেলাইছে দৰ্জাৰ হুক ৰুমৰ ভিতৰৰ পৰা টানি আনি গাড়ীত উঠাইছে যুৱতী যুৱকজনক প্ৰহাৰ কৰিছে সেই দলটোৱে তাৰপিছত আহি পেলাই এইখন দৰ্জা ভিতৰৰ ফালৰ পৰা জপাই থোৱা দেখিলে আটাইকেইটাই মানে দৰ্জাখন ইমানেই ঘূৰিয়াইছে ইমানেই ঢুকিয়াইছে দৰ্জাখন খুলি গ'লগৈ খুলি যাওঁতে সিহঁত দুটাক একদম আমাৰ ল'ৰাটোতো চুচৰাই নি পেলাই মাৰি ইয়াৰ পৰাই মাৰি তাক গাড়ীৰ ভিতৰলৈকে তুলি লৈছে আৰু ছোৱালীজনীক তেনেকৈ ভালদৰেই লৈ গৈছে গতিকে মোৰ নাতিটো নি পেলাই সিহঁতি খুবেই মাৰপিট কৰিছে বোকাখাটত পুৱা 5 বজাতেই চিনেমাৰ দৰে কাহিনী চিনেমাৰ ভিলেইনৰ কাহিনীৰ কাৰণ এইহাল যুৱক যুৱতী প্ৰেমসূত্ৰেই এই যুৱকজনে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা বোকাখাটলৈ পলুৱাই নিছিল এই যুৱতীগৰাকী তালি টোপোলা বান্ধি যুৱকজনৰ লগত পলাই গৈছিল যুৱতীগৰাকী তাৰ পিছতেই এই যুৱকজনে সেই যুৱতীগৰাকীক ৰাখিছিলগৈ এইহাল ককাক আইতাকৰ ঘৰত কিন্তু মঙলবাৰে পুৱা কি হ'ল শুনক ককাকৰ মুখেৰে মুখে পিস্তল দি পৰা খুন্দা মাৰিছে ইয়াত এনেকুৱা বেগ চাপ দি মাৰিছে মই এইখিনিতে আছিলোঁ লুটি খাই পৰিলোঁ বোকাখাটৰ গোসাইবাৰীৰ এইখন ঘৰতে গুৱাহাটীৰ ধীৰেনপাৰাৰ পৰা যোৱা এটা দলে অভিযান চলালে সেই দলটোৰ যুৱকৰ হাতত আছিল হেনো পিস্তল যিটো কোঠাত যুৱক যুৱতীহাল আছিল সেই কোঠাৰ দুৱাৰ ভাঙি যুৱক যুৱতীহালক লৈ গ'ল সেই দলটোৱে পৰি যোৱাৰ পাছত সিহঁতে লৈ গুচি গ'লগৈ ল'ৰা ছোৱালীয়ে চব লৈ গুচি গৈছে কাহিনী ইমানতেই শেষ হোৱা নাই এইবাৰ যুৱতীগৰাকীৰ পৰিয়ালে মুখ খুলিছে যুৱতীগৰাকীৰ পৰিয়ালৰ মতে গুৱাহাটীৰ পৰা জোৰ জুলুমকৈ তেওঁলোকৰ কন্যাক লৈ গৈছিল যুৱকজনে কিমানজন মানুহ গৈছিল আমি তিনিজনীয়ে গৈছিলোঁ কিন্তু কৈছে যে বহু কেইজন লোক গৈছে ক'বহে এতিয়া এইটো বনাই কিনে ক'ব লাগিবই ন ইহঁতে এতিয়া আমি তিনিজনে ড্ৰাইভাৰটো আৰু মোৰ ছোৱালী আৰু মই গৈছিলোঁ আৰু কোনো মাৰপিটৰ কিবা ঘটনা সংঘটিত নাই মানে মোক ধাক্কা মাৰি দিছে নানায়েকটো ক'ব আমি ক'ৰ পৰা পিষ্টল লৈ যাম কওকচোন মই এটা মহিলা মই পিষ্টল পাম নেকি তে সি কলেজত পঢ়া ছোৱালীটো এনেকৈ ঘৰ উঠাই লৈ গৈছে আমিতো চিন্তাত আছোঁ আমিতো একো বিচৰা নাই পিছত থানাত গৈ গৈছোঁ থানাই তেতিয়া এনেকৈ লোকেশ্যন দেখিছে কৈছে বোকাখাটত আছে কোন সঁচা কোন মিছা ঘটনা সন্দৰ্ভত বোকাখাটৰ এই দম্পতীটোৱে বোকাখাট থানাত এজাহাৰ দাখিল কৰিছে যুৱতীগৰাকীৰ লগত দলটোৱে উঠাই লৈ অহা এই যুৱকজন অৰ্থাৎ নাতিনীয়েকক বিচাৰি আৰক্ষীৰ কাষ চাপিছে এওঁলোক কিন্তু ফলাফল কি হ'ব সেয়া আৰক্ষীৰ অভিযানতহে পোহৰলৈ আহিব বোকাখাটৰ পৰা ধৰ্মেশ্বৰ হাজৰিকাৰ সহযোগত ব্যুৰ ৰিপৰ্ট DY365